আজি আমি শিকিম সিম্পলকে ত্রিগোনোমেট্রি। ত্রিগোনোমেট্রি ত্রি মানে তিনি, আকৌ গণ মানে বাহু, মানে তিনিটা বাহু সম্বন্ধীয় যিবোৰ আমি প্ৰব্লেম পাম সেইবোৰ মানে ত্রিগোনোমেট্রি সম্বন্ধীয়। প্ৰথম আমি এটা চাই লওঁ, এটা সমকোণী ত্ৰিভুজ। এইটো এ, বি, টু চি। এতিয়া যদি আমি ইয়াৰ পৰা এই কোণৰ চাইন লাগে, তেতিয়াহ'লে কি হ'ব? এই কোণৰ মানে যিটো আমি অনুপাত, যদি আমি এই কোণৰ ত্ৰিগোনোমেট্ৰিক অনুপাত যদি আমি উলিয়াওঁ, তেতিয়া কি হ'ব? চাইন সদায় কি হয়? এইটোক কয় আমি অতিভুজ। চি কোণৰ সন্নিহিত কোণ এইটো 90 ডিগ্ৰী। এইটো চি কোণৰ সন্নিহিত বাহু, আৰু এইটো হ'ল চি কোণৰ বিপৰীত বাহু। যদি আমি চাইন উলিয়াব লাগে, এইটো আমি এইচ বুলি লিখিব পাৰোঁ। এইটো বি বেছ পাৰপেণ্ডিকুলাৰ বি। চাইন এইচটো দুটাতে থাকিব, বা এই কোণৰ যদি আমি কছ উলিয়াওঁ, কচাইন চাই ল'বা, এইচটো দুইটাতে থাকিব। এইটো থাকিব এইচ, এইটো এইচ থাকিব। কচাইনত সদায়, কোচাইনত বা কচত সদায় কি হয়? বেছটো হয় বি, আৰু ইয়াত সদায় পাৰপেণ্ডিকুলাৰটো হয় বি। মানে এই দুটা জানিলে আমি বাকীবিলাক ইয়াৰ পৰা উলিয়াব পাৰিম। এতিয়া যদি আমাক ইয়াৰ পৰা টেন উলিয়াব লাগে, টেনৰ এই কোণৰ টেনজেণ্টটো উলিয়াব লাগে, তেতিয়া আমি কি কৰিম? আমি এইটো টেনজেণ্টটো কি পাইছোঁ? চাইন বাই কচাইন। মিনছ চাইনৰ মান কি আছে? পি বাই এইচ, আকৌ এইটো কচাইনৰ মান আছে বি বাই এইচ। মানে পি বাই এইচ ইনটু এইচটো ওপৰ ফালে যাব, এইটো বি কেঞ্চেল যাব, কি হ'ব? পাৰপেণ্ডিকুলাৰ বাই বেছ টেনৰ। এনেকৈ আমি এইবিলাক ভেলুবিলাক উলিয়াব পাৰিম। তোমালোকে আৰু এটা কথা জানি লোৱা, যিটো আমাৰ চাইন আছে, চাইন এ, ইয়াৰ মান আমি এও দিব পাৰোঁ, থিতাও দিব পাৰি। এইটো থিতা কয়, এইটো এ, যিকোনো নামকৰণ দিব পাৰি। এইটো মানে এংগুল ভেলুটো হয়। আমি ইয়াত চাইন এ বুলি ধৰিম। চাইন এ কাৰ ওলোটা? মানে কচেকৰ। চাইন এ মানে 1/cosec এইটো তোমালোকে মনত ৰাখিব লাগিব। আকৌ cos a ইকুৱেল টু 1/sec a, আকৌ tan a ইকুৱেল টু 1/cot a। এইবিলাক ফৰ্মুলা হয়, মানে ইয়াৰ প্ৰতিক্ৰম বিপৰীত। তাৰপিছত আমি এটা কুৱেশ্যন লৈছিলোঁ। যদি চাইন এ 3/4 তেন্তে cos a আৰু tan a উলিয়াব দিছে আমাক। আমি এটা যদি এইটো আমি জানো, চাইন এ ইকুৱেল টু কি আছিল? তেতিয়া আমি ত্ৰিভুজ ধৰোঁ, কেৱল সমকোণী হ'ব লাগিব। এইটো এ ধৰিলোঁ, এইটো বি, এইটো চি। এইটো কি আছিল? এইটোতো আছিলে এ চি, তলত অতিভুজটো, আৰু ওপৰত কি আছিলে? পাৰপেণ্ডিকুলাৰ মানে বি চি। আৰু ইয়াৰ ভেলুটো কি বুলি দিয়া আছে? এইখিনি মানে ইকুৱেল 3/4 দিয়া আছে। চাইন এ ইকুৱেল টু বি চি বাই এ চি ইকুৱেল টু 3/4 ইকুৱেল টু আমি এক্স বুলি ধৰা হ'ল এইটো এইখিনিৰ মান এক্স। এতিয়া আমি বি চি বাই এ চি ইকুৱেল টু কি হ'ব? 3/4 means equal to x. ইয়াৰ পৰা হ'ব বি চি ইকুৱেল টু 3x আৰু এ চি ইকুৱেল টু হ'ব 4x।
4x হ'ব আমাক লাগে cos cosটো কি আছিলে cos a ইকুৱেল টু তলতটো কি আছিল অতিভুজ মানে h ac বা ac ওপৰত আছিল আমাৰ বেস ab আমাক এতিয়া ab ৰ মানটো উলিয়াব লাগে ab ৰ মানটো লাগিব ab ৰ মানটো আমি ইয়াৰ পৰা কেনেকৈ পাম bc মান পালো এটোৰ মান পাইছো ac মান পাইছো এটোৰ মান উলিয়াব এটো মান উলিয়ালে আমি পাইথাগোৰাছৰ সূত্ৰ মতে এটো কৰিব পাৰিম ট্ৰায়াঙ্গল abc ৰ পৰা যদি পাইথাগোৰাছৰ সূত্ৰ ধৰো ac স্কয়াৰ ইকুৱেল টু ab স্কয়াৰ প্লাস bc স্কয়াৰ আমাক ac ৰ মান দিয়া আছে bc ৰ মান দিয়া আছে আমি ab টো উলিয়াব লাগে গতিকে আমি ab টো ডাইৰেক্ট লব পাৰিম তো ac স্কয়াৰ মাইনাস bc স্কয়াৰ হেফালে লৈ গলো এতিয়া আমি ab টো ডাইৰেক্ট মানটো ললে এটো বৰ্গমূলত ac স্কয়াৰ bc স্কয়াৰ হেফালে যাব এটা ইয়াৰ পৰা আমি ab ac ৰ মান কিমান দিয়া আছে 4x স্কয়াৰ মাইনাস bc ৰ মান 3x স্কয়াৰ আমি ab টো উলিয়াৰ কাৰণ হল ইয়াত ab টো লাগিব cos a ab হ'ব 16x স্কয়াৰ 9x স্কয়াৰ 9x স্কয়াৰ ইকুৱেল টু কিমান থাকিব এটো 7 x স্কয়াৰ মানে x টো বাহিৰত থাকিব 7x স্কয়াৰ মানে এটো √7 * x √7 * x এটো থাকিব আমি এইখিনি পালো এতিয়া আমি cos ac ৰ মান পালো bc 3x টো পাইছো দিয়া আছে আৰু ab ৰ মান পালো √7 * x cos a ৰ মান উলিয়াব লাগিলে আমি তলত কি পাম বেসটো পাম ab আৰু টু হাইপোটেনিয়াছ ac অতিভুজটো ac ab ৰ মান পালো আমি 4x ac ৰ ab ৰ মান পালো √7 * x আকৌ ac ৰ মান পালো 4x x কেনসেল গল মানটো হ'ব √7/4 এটো পালো আমি cos a ৰ পৰা এতিয়া আমি tan a টো উলিয়াব পাৰিম tan a মানে sin a / cos a sin ৰ মান আছিল ইয়াৰ পৰা পাৰি ডাইৰেক্ট মানটো sin ৰ আমি মান পাইছিলো 3/4 তো cos ৰ মান পালো √7/4 এটা যদি এটো উল্টা দিও 3/4 * 4/√7 এটো হ'ব 4 কেনসেল গল ওপৰত থাকিল এটো আনসার এনেকৈ এইবোৰ উলিয়াব পাৰি এতিয়া আমি এটো প্ৰমাণ কৰিম প্ৰমাণ কৰা যে 1 + tan θ + sec θ * 1 + cot θ - cosec θ = 2 বুলি প্ৰমাণ কৰিব লাগে এটো আমি এতিয়া প্ৰমাণ কৰিম প্ৰথমে জানিব লাগিব ইহতৰ মানে উল্টাটো কি হয় সাইনৰ যেনেকুৱা cosec cosৰ sec তেনে cot এখিনি মানে উল্টাটো এটো জানি লব লাগিব এতিয়া আমি ইয়াৰ পৰা পাতিম তো 1 tan টো আমি কেনেকৈ লিখিব পাৰো ওপৰত sin θ বাই এটো তলত cos θ sec টো লিখিব পাৰো 1/cos θ আকৌ তো 1 প্লাস তো লিখিব পাৰো cot টো cos θ বাই sin θ এইবোৰ ফৰ্মুলা হয় সৰু বস্তু মাইনাস cosec টো 1/sin θ লিখিব পাৰো এটো এতিয়া ইয়াৰ পৰা এতিয়া আমি প্ৰত্যেকতে এলসিয়াম টো লৈ লম cos θ ইয়াতে কোনে মানে 1 আছে cos θ টো লৈ লৈছো 1 এটো cos θ বাই যাব আৰু cos θ প্লাস cos θ একবার এই 1 এতে sin θ পূরণ sin θ কত হবে cos θ cosক একবার তো 1 থাকবো +1 এটো আকৌ এটো sin θ টো এলসিয়াম লম লহাকু লম এটো হ'ব sin θ
থিটা প্লাছ কছ থিটা মাইনাছ 1 এইটো হ'ব। ইয়াৰ পৰা আমি এটা যদি লগ লগাই দিওঁ পূৰণ কৰি দিওঁ এইটো হ'ব sin থিটা cos থিটা sin থিটা cos থিটা এই দুটা পূৰণ হ'ব cos থিটা প্লাছ sin থিটা প্লাছ 1 হ'ব cos থিটা প্লাছ sin থিটা মাইনাছ 1 আমি এনেকৈ কৰি লোৱাৰ এটা কাৰণ আছে এইটো কৰিলে এইটো হৈছে এটা ফৰ্মুলা a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ইকুৱেল টু কি আছিল a প্লাছ b ইনটু a মাইনাছ b এইটো ফৰ্মুলাত পৰিছে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ এইটো a প্লাছ 1 টু b a প্লাছ b a মাইনাছ b এইটো ইয়াত পৰিছে এতিয়া আমি এইটো কেনেকৈ লিখিব পাৰিম sin থিটা ইনটু cos থিটা এইটো হ'ব cos থিটা প্লাছ sin থিটা হোল স্কুৱেৰ মাইনাছ 1 স্কুৱেৰ এইটো ফৰ্মুলাত পৰিছে তাৰপিছত আমি ইয়াৰ পৰা এইটো ভাঙি দিব পাৰিম এইটো হ'ব তোমাৰ sin থিটা ইনটু cos থিটা ভাঙি দিলে হ'ব cos স্কুৱেৰ থিটা প্লাছ sin স্কুৱেৰ থিটা প্লাছ 2 sin থিটা cos থিটা মাইনাছ 1 এইটো আকৌ আমি পাইছোঁ sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা ইকুৱেল টু 1 বেছিক ফৰ্মুলা এইটো এটা ফৰ্মুলা আছে sin স্কুৱেৰ থিটা হওক a হওক যি নহওক প্লাছ cos স্কুৱেৰ থিটা ইকুৱেল টু 1 কেতিয়াবা এক্সামত এনেকৈ দিয়ে sin স্কুৱেৰ 25 ডিগ্ৰী প্লাছ cos স্কুৱেৰ 25 ডিগ্ৰী ইকুৱেল টু কিমান হ'ব 1 হ'ব এক্সামত দি দিয়ে ভেলুটো একে থাকিব লাগিব দুটা থিটা দিয়ক a দিয়ক 25 ডিগ্ৰী 30 ডিগ্ৰী যি দিয়ে মানটো 1 হ'ব কিন্তু দুটা একে থাকিব লাগিব এইটো এইখিনি আমি 1 পাম sin স্কুৱেৰ থিটা cos স্কুৱেৰ থিটা প্লাছ sin স্কুৱেৰ থিটা ইকুৱেল টু 1 এইখিনিত 1 পাম প্লাছ 2 sin থিটা ইনটু cos থিটা মাইনাছ 1 তলত থাকিব sin থিটা cos থিটা 1 মাইনাছ 1 প্লাছ কেঞ্চেল গ'ল ওপৰত কি থাকিল sin থিটা cos থিটা গুচি গ'ল ওপৰত কি থাকিল 2 এইটো এনচাৰ এইবাৰ আমি এইটো প্ৰুভ কৰিম ট্ৰিগনমেট্ৰিক প্ৰব্লেম হয় প্ৰমাণ কৰা যে এইটো ইকুৱেল টু এইটো প্ৰমাণ কৰা যে প্ৰুভ ডেট এইটো আমি এতিয়া ইয়াত সলিউশ্যন LHS লেফ্ট হেণ্ড সাইডটো লৈ ল'ম সাইডটো আছে cosec থিটা মাইনাছ cot থিটা হোল স্কুৱেৰ cosec থিটাটো cosec মানে কি লিখিব পাৰোঁ 1 by sin থিটা মাইনাছ cotটো লিখিব পাৰোঁ cos থিটা by sin থিটা এইটো হোল স্কুৱেৰ আছে এইটো লিখিব পাৰোঁ ইয়াৰ পিছত এইটো আমি দুটাৰ LCM ল'ব পাৰোঁ LCM ল'লে হ'ব sin থিটা এইটো 1 মাইনাছ cos থিটা হোল স্কুৱেৰটো আছে ইয়াৰ পৰা স্কুৱেৰটো 1 মাইনাছ cos থিটা হোল স্কুৱেৰ sin স্কুৱেৰ থিটা আকৌ sin স্কুৱেৰটোক আমি লিখিব পাৰোঁ এটা ফৰ্মুলা আছে sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা ইকুৱেল টু 1 ইয়াৰ পৰা যদি আমি sin স্কুৱেৰটো উলিয়াওঁ সিফালে গ'লে এইটো 1 মাইনাছ cos স্কুৱেৰ থিটা এইটো হ'ব মানে 1 মাইনাছ cos স্কুৱেৰ থিটা এইটো হ'ব দুটা 1 মাইনাছ cos থিটা আকৌ এটা 1 মাইনাছ দুটা পূৰণ হৈছে স্কুৱেৰ মানে cos থিটা এইটো আকৌ পৰিছে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ 1 স্কুৱেৰ cos স্কুৱেৰ এইটো কি হ'ব a প্লাছ b a মাইনাছ b এইটোত পৰি যাব এইটো হ'ব 1 মাইনাছ cos থিটা 1 মাইনাছ cos থিটা এইটোত হ'ব 1 প্লাছ
এটা প্লাছ হ'ব আকৌ এটা 1 মাইনাছ কছ থিটা মেচিটো কেঞ্চেল গ'ল থাকিল ওপৰত 1 মাইনাছ কছ থিটা 1 মাইনাছ 1 প্লাছ কছ থিটা এইটো হ'ব ইকুৱেল টু RHS আমি লেফ্ট হেণ্ড সাইডটো পাই গ'লো এইটো এনেকৈ প্ৰমাণ কৰিব পাৰি এবাৰ আমি নেক্সট এইটো প্ৰমাণ কৰিম প্ৰুফ দ্যাট প্ৰমাণ কৰা যে 1 প্লাছ cos a by sin a by cos a plus cos a by 1 plus sin a equal to 2 sec a এইটো আমি প্ৰমাণ কৰিব লাগে LHS টো লৈছোঁ এইটো লৈ পেলাই ইয়াৰ পৰা আমি এইটো কি কৰিম LCM টো দুটা উলিয়াম LCM লৈ দুটাৰে একেই হ'ব দুটা একে থাকিব 1 plus sin a ওপৰত হ'ব cos cos cancel যাব এইটো 1 plus sin a whole square plus to হ'ব cos square a এইটো থাকিব পিছত এইটো তলতটো একে থাকিব cos a to 1 plus sin a এইটো আমি ভাঙি দিম তো ভাঙি দিলে হ'ব 1 plus sin square a plus 2 sin a plus cos square a এইটো হ'ব এটা আমি sin square cos square একেলগে নিলে 1 plus sin a এইটো একেলগে কৰোঁ sin square a plus cos square a বাকি থাকিল plus 1 plus 2 sin a এইটো হ'ব 1 এই ফৰ্মুলা পাইছোঁ sin square a plus cos square a equal to 1 equal to আমি 1 পাইছোঁ to 1 পালে to 1 plus 1 plus 2 sin a তলত থাকিব cos a 1 plus sin a এইখিনিলৈকে এইটো পালোঁ ইয়াৰ পৰা পাম 1 plus 1 মানে 2 plus 2 sin a 2 sin a তলত থাকিব cos a 1 plus sin a এইটো ইয়ালৈকে ঠিক আছে এতিয়া আমি ইয়াৰ পৰা 2 কমন আনিম 2 কমন আনিলে 1 plus sin a cos a 1 plus sin a এটাটো কেঞ্চেল যাব একে সেম ৰাখি ওপৰত থাকিব 2 cos a আকৌ 2 into 1 by cos a 1 by cos a means 2 sec a equal to কি হ'ল RHS এইটো